দুমাহটো কেনেকে পাৰ কৰিছো এইটো প্ৰতিগৰাকী অসমীয়াই মানে আজি যেন মানুহৰ মনত এইটো হৈ আছে যেন জুবিন গাৰ্গ উভতি আহিব নেকি, তেখেতক ক'ৰবাত আকৌ আমি পাম নেকি। মোৰ কেতিয়াবা এনেকুৱা হৈ যায় যে দাদা আছে বুলিয়ে কি হয়, যেতিয়া এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানত বা তেখেতক যেতিয়া শ্ৰদ্ধাঞ্জলি যেতিয়া দেখি তেতিয়া বৰ মনটোৱে কষ্ট পায়। তেতিয়া মানে মানি ল'ব নোৱাৰে যে দাদা আমাৰ মাজত নাই। আৰু প্ৰতিটো গীতে যেন এনেকুৱা হৈ গৈছে প্ৰাৰ্থনা, মানে প্ৰতিটো কথাই তেওঁৰ আজি মানে বৰ আমনি কৰে। সেইবোৰ আৰু বিভিন্ন অনুষ্ঠান বিভিন্ন প্ৰতিষ্ঠান হৈ আছে। তাৰোপৰি মোৰ যিহেতুকে মোৰ নিজৰ জন্ম জেগা মোৰ বৰণি হাজো, আৰু ইয়াক লৈ এটা পৰিকল্পনা সদায় মোৰ থাকে। আৰু সেই ভাবিয়ে যিহেতুকে দাদাৰ 18 নৱেম্বৰত তেওঁৰ জন্মদিন হৈ গ'ল, আৰু যদি প্ৰথমটো জন্মদিন য'ত তেওঁ নাই সেইটো বহুত কষ্ট। আৰু 19 তাৰিখে যিহেতুকে আমাৰ অনুষ্ঠানো আছিলে চানমাৰী ফিল্ডত, সেইবোৰ চব চিন্তা কৰি আমি ভাবিলোঁ যে আমি 22 নৱেম্বৰ আজি তেখেতৰ জন্মৰ উপলক্ষে মায়াবনী ৰাতিৰ বুকুত এটা অনুষ্ঠান আমি আয়োজন কৰিছোঁ বৰণিবাসী ৰাইজ আৰু সমদৃষ্টি উদ্যোগত। সমদৃষ্টি আমাৰ গোটেই গাঁৱৰ যিখিনি ডেকা বন্ধু ভাই ককাই আমি যিখিনি আছোঁ বৃহত্তৰ বৰণিবাসী ৰাইজ সকলোৱে মিলি আমাৰ শিল্পীসকল যিসকল বৰ্ণিত বহুতো শিল্পী আছে তেওঁলোকৰ লগত লগ লাগি আজি এই অনুষ্ঠানটো এইখন ধৰি উঠিছে। আপোনালোকে দেখিছে প্ৰায় অনুমানিক 10,000 মান হ'ব। গোটেই আমাৰ ওচৰৰ যিখিনি মাদ্ৰাছা আছে, যিখিনি আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে, সকলোৱে লগ লাগি একেলগে মায়াবনী গীতি গাবলৈ চেষ্টা কৰিছে। সৰু সৰু কণকণী ল'ৰা ছোৱালী, আৰু তেওঁলোকে মই পাৰ্চনেলি গৈ কৈ আহিছিলোঁ যে মায়াবনী গীতটি আমি একেলগে গাম। যেনে তেওঁলোকে আজি গালে, আৰু সেইখিনি বহুতখিনি মই সুখী নিজৰ গাঁওবাসী হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ যে দাদাক এটি সৰুকে হ'লেও ক'ৰবাত নহয় ক'ৰবাত যদি অলপ মৰম বা শ্ৰদ্ধা এটা যদি দিব পাৰিছোঁ সেইখিনি এটা চেষ্টা কৰিছোঁ। বাকী আৰু বিভিন্ন কাৰ্যসূচী আছে। আমাৰ ইয়াৰ ল'ৰাসকলে গাব, দাদাৰ গীত মাত গাব, কোনোবা কবিতা আবৃত্তি কৰিব, কোনোবা আৰ্ট কৰিছে, তেওঁৰ কাৰণে ছবি আঁকিছে, আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ আছে। দিনযোৰা আছিলে, এতিয়া ৰাতি বিভিন্নখিনি কাৰ্যসূচী আছে, আৰু যথেষ্টখিনি চবৰে সহযোগিতা আছে। আৰু বাকী এটাই ভগৱানৰ ওচৰত দোৱা কৰিম আৰু আল্লাহৰ ওচৰত দোৱা কৰিছোঁ দাদাই যাতে ন্যায় পায় আৰু তেওঁ য'তে আছে যাতে তেওঁৰ আত্মা সদায় শান্তি লাভ কৰে, সেইটো এটা দোৱা কৰিছোঁ আমি মাদ্ৰাছা আৰু প্লাছ আমাৰ সমূহীয়াভাৱে এটা দোৱা প্ৰাৰ্থনা এটা হৈছে। তো সেইখিনি, আৰু বাকী তুমি য'তে আছা শান্তিত থাকা, আৰু আমাক সদায় আশীৰ্বাদ কৰি দিবা, সদায় মৰম কৰি দিবা। তোমাৰ অবিহনে বহুত কষ্ট, আমাৰ জীয়াই থকাতে বহুত কষ্ট হৈছে। গতিকে সেইখিনি, আৰু বাকী আপোনালোক মায়াবিনী গীতটো এতিয়া সম্পূৰ্ণ ডিভোচনেল চাবলৈ ৰূপান্তৰিত হয়। মই এইটো কিবা বিতৰ্ক হ'লেও হ'ব পাৰে মই নাজানো, চাগে মানুহৰ জাতীয় সংগীত ইমান মনত নাই, কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ মায়াবনী গীতি এনেধৰণে মানুহে লৈছে। প্ৰতিটো মই স্কুলত যেতিয়া গৈছোঁ প্ৰতিটো বাচ্ছাই মায়াবনী গাবৰ কাৰণে যেন তেওঁলোকৰ কেতিয়া গাব কি কৰিব মানে এনেকুৱা তেওঁলোকৰ উৎসাহ। আজি দুপৰীয়াৰ পৰা তেওঁলোকে স্কুল ছুটি হোৱাৰ পৰা লৈ ইয়াতে ৰখি আছে, কেতিয়া মায়াবনী গাম মোক সুধি আছে আহি। মই যে হ'ব আমি একেলগে গোটেইখিনি গাম ছাত্ৰ ছাত্ৰী আহিলে। তো এইটো এটা চাগে পৃথিৱীৰ ইতিহাসত চাগে এনেকুৱা এজন কেতিয়াও নাই চাগে এজন ছিংগাৰৰ গীত এনেকে পাগলৰ দৰে মানুহ ভাল পোৱা, য'ত না কোনোবা ধৰ্মৰ কথা কিবা ভাবিছে না কিবা ভাবিছে। চাগে মানুহ এতিয়া ইছলাম ধৰ্মত মানুহ কলিমা মুখস্থ ৰাখিব লাগে, মই কৈছোঁ, কিন্তু সেইবোৰ মুখস্থ নাই, কিন্তু মায়াবনী মুখস্থ আছে প্ৰতিটো। আজি আপোনালোকে ইয়াতে দেখিছে ইয়াত ইমাম মজিন বা এনেকুৱা কোনো একো নিয়ম নাই যে মায়াবনী কোনোবা গোৱা নাই, সকলোৱে গাইছে। আৰু মই এইটো শিকোঁ দাদা তোমাক ধন্যবাদ, তুমি কৰা সৃষ্টিক ধন্যবাদ, য'ত তুমি আমাক একেলগে থকাৰ কাৰণে এটা ইমান ডাঙৰ উপহাৰ এটা আমাক দি থৈ গ'লা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।